শ্ৰদ্ধাৰাইজ আমি আগবাঢ়িছোঁ পৰৱৰ্তী অনুষ্ঠানৰ মাজলৈ। বৰগীত গুৰুজনাৰ অপূৰ্ব সৃষ্টি। বৰগীতেৰে যদি আৰম্ভ হয় আজিৰ সাংস্কৃতিক যাত্ৰা, নিশ্চয় সোণত সুৱগা চৰিব। সেয়েহে আজিৰ পহিলা অনুষ্ঠান মাধৱদেৱ বিৰচিত গুৰুজনাৰ অপূৰ্ব সৃষ্টি এটি বৰগীত। পৰিৱেশনত অধ্যক্ষা কাকলি শইকীয়া, খোলত প্ৰকাশ ডেকা, বাঁহী জাহ্নপ্ৰাণ মহন্ত, চেতাৰ চন্দন হাজৰিকা আৰু হাৰমনিয়ামত তপন দাস। আটাইকেইগৰাকী শিল্পীকে মঞ্চত সাজু হ'বৰ বাবে অনুৰোধ জনাইছোঁ আৰু বৰগীতৰ পহিলা এই অনুষ্ঠানটি আপোনালোকলৈ আগবঢ়াই দিছোঁ। ধন্যবাদ। আজিৰ ধ্ৰুপদী সন্ধ্যাত উপবিষ্ট হোৱা সমূহ দৰ্শক শ্ৰোতা, অভ্যাগত অনুজ সকলোকে মান্যানুসাৰে মোৰ শ্ৰদ্ধা জনাইছোঁ, নমস্কাৰ জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ ওলাইছোঁ এটি মাধৱদেৱ বিৰচিত বৰগীত, ৰাগ মল্লাৰ, তাল চুটিকলা।
বাংশীৰ স্বৰে সুৰে ধাৰে পুৰহয় মিয়া পতি গজ ৰাজজিনি চলে ধীৰে ধীৰে আলো হৈ দেখো ঐ বিহানে চলিয়া আছে কানু কহয়মা ধব গুণ গোৱালৰ জীৱ উহিষম গুণনিধি জগতৰ জীৱ আলো হৈ দেখো ঐ বিহানে চলিয়া আছে কানু আলো হৈ দেখো ঐ বিহানে চলিয়া আছে কানু ধন্যবাদ। সঞ্জীৱ সাগৰ চৌধুৰী, চন্দ্ৰজিৎ দাস, ভৱজিৎ শইকীয়া আৰু বাবুল বৰাক মহাবিদ্যালয়ৰ হৈ আগুৱাই আহিব অনুৰোধ জনাইছোঁ আৰু চাৰিওগৰাকী বাদ্যশিল্পীকে আমি সন্মান জনাব বিচাৰিছোঁ। খোলত প্ৰকাশ ডেকা, বাঁহী জাহ্নুপ্ৰাণ মহন্ত, চেতাৰ বজাইছে চন্দন হাজৰিকা আৰু হাৰমনিয়ামত তপন দাস। আটাইকেইগৰাকীৰ বাদ্য সংগতত সকলোৱে আমি এবাৰ হাত চাপৰিৰে আকৌ এবাৰ তেওঁলোকক সন্মান জনাইছোঁ। মহাপুৰুষ গুৰুজনাৰ অপূৰ্ব সৃষ্টিক এনেদৰে আগুৱাই লৈ যাওক অনাদি অনন্ত কাললৈ।